কি খবৰ আপুনি আগবাঢ়ি আছে দেখা গৈছে যে এটা ট্ৰেইন আপুনি আগবাঢ়ি আছে কি ক'ব হয় প্ৰথমতে মই ৰঙাপাৰাবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু বিশেষকৈ আমি আশা কৰিছোঁ যে ৰঙাপাৰাবাসী ৰাইজৰ আশীৰ্বাদ পাই পেলাই আৰু ঈশ্বৰৰ আশীৰ্বাদ পাই পেলাই নিশ্চিতভাৱে এই নিৰ্বাচনত আমি এটা ভাল ভোটৰ ব্যৱধানত আমি জয়ী হ'ম বুলি আশাবাদী আৰু ইতিমধ্যে দুটা ৰাউণ্ডৰ ইতিমধ্যে সম্পন্ন হৈছে আৰু আমাৰ অগ্ৰগতি যথেষ্টখিনি আছে আৰু সেয়া মই ভাবোঁ আচলতে এই শ্ৰেয় আৰু কৃতিত্ব ৰঙাপাৰাবাসী ৰাইজক দিবলৈ বিচাৰিছোঁ কাৰণ তেওঁলোকৰ আশীৰ্বাদ মৰম অবিহনে কেতিয়াও এয়া সম্ভৱ হৈ নুঠিলে আৰু মই ঈশ্বৰকো মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ যে ঈশ্বৰৰ আশীৰ্বাদ পাই পেলাই আমি আগবাঢ়িব পাৰিছোঁ বিশেষকৈ ৰঙাপাৰাবাসী ৰাইজে যি নিৰ্বাচন হৈছিলে এই নিৰ্বাচনৰ সময়তে যথেষ্টখিনি মৰম আমাক দিছিলে আমাৰ সভা সমিতিবোৰত যথেষ্টখিনি ৰাইজ ওলাই আহিছিল তেতিয়াই আমি গম পাইছিলোঁ যে ৰাইজৰ আশীৰ্বাদ ৰাইজৰ মৰম আমাৰ লগত আছে আৰু মই আকৌ কৈছোঁ যে ঈশ্বৰৰ আশীৰ্বাদ অবিহনে কেতিয়াও সম্ভৱ নহয় ৰঙাপাৰাবাসীৰ ৰাইজৰ আশীৰ্বাদৰ অবিহনে কেতিয়াও সেয়া সম্ভৱ হৈ নুঠে